নমস্কাৰ বন্ধুসকল। যোৱাকালি ৰাতি এটা স্নেক ৰেস্কিউ হৈছিল আৰু স্নেকটো অকণমান বেলেগ হয়, বহুতে চিনি নাপাব পাৰে, সেইকাৰণে মানে এইটো ভিডিঅ' বনালোঁ। এনে মই জেনেৰেলি ভিডিঅ' বনাব নাই। আচলতে এইটো যোৱাকালি ৰাতি প্ৰায় 10টা চাৰে 10টা মানৰ ভিতৰত মানে সেইটো সাপ ৰেস্কিউ হৈছিল আৰু এতিয়া ৰিলিজ কৰিব আহিছোঁ। সাপটো আছে বাৰু মোৰ লগতে, এতিয়া ৰিলিজ কৰিম যিহেতু দেখাব বাৰু আপোনালোকে। কিন্তু কথাটো হ'ল, আমাৰ যিটো ব্লেক ক্ৰেট বুলি কয়, যিটো ক'লা শংখচু, তো সেইটো সাপেই হয় আৰু ইয়াৰ মানে কালাৰটো অকণমান বেলেগ হয়। ইয়াৰ কালাৰটো ব্ৰাউন কালাৰ হয়, যেনে আমাৰ ইটা কালাৰটো যেনেকুৱা, তো তেনেকুৱা টাইপেই হয়। আৰু এইটো সাপ খুব কম দেখা পোৱা যায় আৰু মানে থকা সাপেই আমাৰ ইয়াতে, কিন্তু খুব কম দেখা পোৱা যায়। এনে ব্লেক ক্ৰেটটো কিছুমান জেগাত দেখা পোৱা যায়, যিটো ক'লা কালাৰৰ হয়, লেচাৰ ব্লেক ক্ৰেটটো। আৰু এইটো লেচাৰ ব্লেক ক্ৰেটে হয়, কিন্তু ইয়াৰ কালাৰটো ব্লেক নহয়, ইয়াৰ কালাৰটো ব্ৰাউনি কালাৰ হয়। আৰু মই 3 বছৰ আগতে এটা ৰোড ক্ৰচিঙত দেখা পাইছিলোঁ, ৰেস্কিউ কৰা নাছিলোঁ, ৰোড ক্ৰচিঙত দেখা পাইছিলোঁ। য'ত দেখা পাইছিলোঁ তাৰে পৰা 100 মিটাৰ দূৰত আজি 3 বছৰ পিছত এইটো যোৱাকালি ৰাতি ৰেস্কিউ কৰা হ'ল। মানে সাপটো মই যেতিয়া প্ৰথম দেখিছিলোঁ তেতিয়াও মানে মই ভাবিছিলোঁ যে এইটো কি সাপ হয়, কি মই অকণমান কনফিউজন আছিল। মই কিন্তু ক্ৰেট ফেমিলিৰ বুলিয়ে ভাবিছিলোঁ। বহুত দাদা কেইজনমানৰ লগতো মানে কথা পাতিছিলোঁ তেতিয়াই, কিন্তু কৈছিল সিহঁতে ব্লেক ক্ৰেট হ'ব পাৰে। চিয়ৰ নহয়, মোৰ ফটো ক্লিয়াৰ নাছিল, ক্ল'জ ফটো নাছিল, সেইকাৰণে ৰোড ক্ৰচিঙত এনেই এটা তুলি দিছিলোঁ। কিন্তু যোৱাকালি পাই বাৰু ভাল লাগিল আৰু সাপটো এতিয়া ৰিলিজ কৰিম। আপোনালোকে সাপটো চাই ল'ব, ভাল কৰি চিনি ল'ব। আৰু যোৱাকালি এই সাপটো মানে মই নাম মেনশ্যন নকৰোঁ। যোৱাকালি মানে এই সাপটো যাৰ ঘৰত ওলাইছিল, সি মানে সাপটোৰ লগত অকণমান যুঁজিছিল। সি মানে ধৰা সাপ বুলি ভাবি, মানে ধৰা সাপ যিটো চেকাইট কিলবেট, আমাৰ সেইটো অবিষাক্ত বুলি চবেই জানে, বিষ নথকা সাপ। আৰু সি সেইটো সাপ বুলি ভাবি এই সাপটোৰ নেজত ধৰি সি দলিয়াই দিব চেষ্টা কৰিছিল। মানে কিয়, তাৰ ঘৰত সোমাব গৈ আছিল সাপটো, সেইকাৰণে সি সাপটো ধৰি পেলাই অকণমান ছাইড কৰি দিব বিচাৰিছিল। মোক ফোন কৰিছিল, মই যোৱাৰ পিছত, মই ফোন কৰা 5 মিনিট পিছতে গৈ পাইছোঁ, কিন্তু তাৰে আগমুহূৰ্তত সি এইটো কাম কৰি দিলে। পিছত মই কৈছোঁ যে এইটো বিষাক্ত সাপ আছিল, সিও জনা নাছিল, তাৰ অকণমান আইডেণ্টিফিকেশ্যনত ভুল আছিল। আৰু ৰেস্কিউ নকৰে বাৰু, এনেও তাৰ নিজৰ ঘৰত সোমাব বুলি অকণমান ভয় খাই পেলাই সেইটো কৰিছিল। কিন্তু একেবাৰে নকৰিব, এইটো বহুত ডেঞ্জাৰাছ হয়, বহুত বিষাক্ত সাপ হয়। আৰু এইটো সাপ নিশাচৰ হয়, দিনত দেখা নাপায়। বহুতে মোক কৈছে যে এইটো সাপ ক'ৰ পৰা আহিল। এইটো সাপ ক'ৰ পৰা অহা সাপ নহয়, আমাৰ ইয়াতে থকাই সাপ, যিহেতু নিশাচৰ সাপ, তো সেইকাৰণে মানুহে দেখা নাপায়। আৰু সি হাবি পাহাৰীয়া অঞ্চল জংঘলত বেছি কৰি থাকে, পাত তাতৰ তলত মানে জংঘলৰ মাজত লুকাই থাকে, ৰাতি ওলাই আহে। সেইকাৰণে মানুহে যিহেতু ৰাতি শুই যায়, তো ই ৰাতি ওলাই ঘূৰি ফুৰে, তো সেইকাৰণে মানুহৰ লগত অকণমান চিনাকি কম থাকে। এনে যেনেকৈ আপোনাৰ বাহিৰৰ ইণ্ডিয়ান ৰেড স্নেক যিটো হওক, বা আপোনাৰ এই কপাৰ হেডেড ট্ৰেইনকে যিটো বাকৰাজ, এইবিলাক দিনত ঘূৰি ফুৰা সাপ, সেইকাৰণে চবেই চিনি পায়। কিন্তু এনেকুৱা কিছুমান সাপ চিনি নাপায়, আৰু চিনি নাপালে মানে তাৰ লগত একো কৰিব নালাগে, অকণমান আঁতৰত থকাটোৱে ভাল। কোনোবাই যদি জানে তাৰ পৰা পৰামৰ্শ লওক, তাৰ লগত কথা পাতক, কোনোবা ৰেস্কিউৰ লগত যোগাযোগ কৰক, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰক, তেনেকুৱা কৰি ল'ব। কিন্তু নিজে মানে হেণ্ডেল কৰিব চেষ্টা নকৰিব, কাৰণ যোৱাকালি সি মোৰ বন্ধুৱে হয় যোনে এইটো কাম মানে কৰিছিল। কিন্তু ভাগ্য ভাল বাৰু, তাৰ একো নহ'ল, মানে একো প্ৰব্লেম নহ'ল বাৰু। চালোঁ মই তাৰ, ঠিকে আছে বাৰু। মই সেইকাৰণে ক'লোঁ আপোনালোকে সাপটো চিনি লওক, আৰু এইটো সাপ বহুত বিষাক্ত সাপ হয়, সেইকাৰণে অকণমান সাৱধানে থাকিব, মানে চাব। আৰু ৰাতি যিহেতু বাৰিষাৰ বতৰ, ৰাতি ঘূৰা ফুৰা কৰাৰ সময়ত টৰ্চ লাইট ব্যৱহাৰ কৰিব। জংঘলত গ'লে ডাম্বুট ইউজ কৰক, মানে তেতিয়া আপোনাৰ কিছু কেছৰ পৰা বাচি থাকিব। মই সাপটো এবাৰ দেখাই দিছোঁ, আছে মোৰ লগত। এইটো এতিয়া ৰিলিজ কৰি দিওঁ।
ধুনীয়াকৈ এখন হাবি হয়, ইয়াতে ৰিলিজ কৰি দিলোঁ। তো সাপটো ভালদৰে চিনাক্তকৰণ কৰি ৰাখক আৰু নেক্সট টাইম তেনেকুৱা কাম কোনো নকৰিলে হ'ল।